নমস্কাৰ স্বাগতম জনাইছো এনে এটা নতুন ভিডিঅলৈ চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। বৰ্তমান সময়ত মই আছো জালনী নামঘৰত। আপোনালোকে দেখিবলৈ পাইছে এইটো জালনী নামঘৰ। সিধা যদি এই দুলীয়াজনৰ পৰা এনেকৈ আহে এইফালে ভাদৈ পাচলি গুচি গৈছে আৰু এইটো দুলীয়াজনৰ হ'ল মেইন ৰোড। এইটো দুলীয়াজনৰ মেইন ৰোড আৰু মই আছো এই জালনী তিনিআলিত। জালনী তিনিআলি নৌ পাওঁতে তাৰমানে জালনী এভাগ নামঘৰ। তো আপোনালোকক জনাওঁ যে আমাৰ এই জালনীবাসী ৰাইজে কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আৰু অইল ইণ্ডিয়াৰ সৌজন্যত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা 2024 বৰ্ষ আয়োজন কৰা হৈছে। স্থান হ'ব আপোনাৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ 15 নং জালনী গান। বেনাৰ লাগি আছে। মই সুন্দৰভাৱে আপোনালোকক বেনাৰখন দেখুৱাম আৰু আজি আমি গৈ আছোঁ তাৰে লাইখুটা স্থাপনৰ আজি দিন আৰু এই লাইখুটা স্থাপনৰ দিনত কি ধৰণে এই কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত মানে কামখিনি হৈছে আৰু লাইখুটা ভাগ উদযাপন কৰোঁতে কেনেকুৱা ধৰণৰ মানে কুচকাবাজ হ'ব বা কেনেকুৱা ধৰণৰ আজি কাম কাজখিনি হ'ব গোটেই বস্তুখিনি আজি ভিডিঅ'ৰ মাধ্যমেৰে কেপচাৰ কৰি ৰাইজলৈ উলিয়াই দিম। আশা কৰিম সমাজৰ উত্তৰণৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আধ্যাত্মিকতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মৰ উত্তৰণৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িব এই ভিডিঅ'টো মই নাজানো। বাকী ৰাইজে জানিব। ৰাইজলৈ ভিডিঅ' এৰি দিম। ৰাইজে কমেণ্টৰ মাধ্যমেৰে জনাব আৰু সমষ্টিটোৰ দুলীয়াজান সমষ্টিটোৰ সদাশয় ৰাইজ আৰু সকলো ধৰ্মপৰায়ণ যিসকল আমাৰ ভক্ত আছে ধৰ্ম ভক্তসকল আছে সকলো ভক্তসকলক আমি সাদৰেৰে এই ভাওনা কম্পিটিশ্যন ভাগ চাবৰ কাৰণে প্ৰতিযোগিতা ভাগ চাবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ এই ভিডিঅ'ৰ মাধ্যমেৰে দিলোঁ। আৰু চবতকৈ ধুনীয়া কথা কি জানেনে, এই সদৌ অসম ভিত্তিত যি ভাগ ভাওনা আয়োজন কৰা হৈছে সেই ভাগ ভাওনা অলৰেডি শিশু ভাওনা, সৰু ল'ৰা ছোৱালীৰ ভাওনা প্ৰতিযোগিতা। খুব এখন সুন্দৰ মানে কম্পিটিশ্যন হ'বলৈ গৈ আছে। আশা কৰিম আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব আৰু খুব বেছি পৰিমাণে শ্বেয়াৰ কৰিব যাতে এই মেছেজটো সকলোৱে পায়। তো ব'লক মই বেনাৰখন সুন্দৰভাৱে আপোনালোকক এইখনে হ'ল বেনাৰ আপোনালোকক দেখাইছোঁ। দেখিবলৈ পাইছে আপোনালোকে 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আৰু অইল ইণ্ডিয়াৰ সৌজন্যত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগি আয়োজন কৰা হৈছে। স্থান শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ 15 নং জালনী গ্ৰান দুলীয়াজান। তাৰিখ 5, 6, 7, 8, 9 আৰু 10 জানুৱাৰী 2024। আৰু প্ৰথম দৰ্শনী পৰাই আপোনালোকক চাওক নাট আছে গান্ধাৰী কৃষ্ণৰূপ দৰ্শন নাট্যদল ওমকাৰ নাট্যগোষ্ঠী ডিব্ৰুগড় চাবুৱা আৰু দ্বিতীয় দৰ্শনী হিন্দুমুনিৰ পিতৃভক্তি। তো নাটসমূহ চব বেলেগ বেলেগকৈ আছে। আপোনালোকে ভিডিঅ'টো পষ্ট কৰি সুন্দৰভাৱে এই বেনাৰখন চাব আৰু খন্তেক সময়ৰ পাছত আপোনালোকক যিখন আমাৰ লিফলেট এই লিফলেটখন সম্পূৰ্ণভাৱে ৰাজহুৱাকৰণ কৰিম ভিডিঅ'ৰ মাধ্যমেৰে। তো ব'লক আমি লাইখুটা স্থাপনৰ স্থলীলৈ যাওঁ। শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ স্থলীলৈ আমি আহিলোঁ। আমি জালনীমুৱা হৈ জালনীৰ পৰা আহিলোঁ এইফাললৈ আহিলোঁ আমাৰ এতিয়া কুৰুক্ষেত্ৰ সমন্বয়স্থলী। ইয়াতে লাইখুটা ভাগ স্থাপন হ'ব। ইয়াত দেখিছে আপোনালোকে বাঁহ অলৰেডি পৰিছে পেণ্ডেলৰ কাৰণে। বাঁহ দেখিছে পৰিছে আৰু লাইখুটা ভাগ স্থাপন কৰাৰ সময়ত আমি যিহেতু এই অভাজন ইয়াত উপস্থিত আছোঁ আৰু আপোনালোকক এই লাইখুটা স্থাপনৰ গোটেই ভিডিঅ'টো আপোনালোকৰ আগত আমি দেখাব বিচাৰিম। তো ব'লক আমি পোনপ্ৰথমে সমন্বয় ক্ষেত্ৰলৈ যাওঁ। কুৰুক্ষেত্ৰৰ সমন্বয় ক্ষেত্ৰত গৈ কি ধৰণে আজি লাইখুটা ভাগ স্থাপনৰ কাৰ্যসূচী ভাগ লোৱা হৈছে গোটেইখিনি বস্তু আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিম। আশা কৰি ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ইনফৰ্মেশ্যন ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ কেলৈ যিহেতু গুৰুজনাৰ এই অমূল্য সৃষ্টিৰাজি আপোনালোকে ভাওনা সকলোৱে জানে আৰু নৱপ্ৰজন্মৰ মাজত মানে আধ্যাত্মিকতা যিটো আছে যিটো আধ্যাত্মিকতাৰ প্ৰতি থকা চেতনা এই চেতনাটো জাগ্ৰত কৰিবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। তো গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টো খুব বেছি পৰিমাণে শ্বেয়াৰ কৰিব যাতে এইটো ভিডিঅ' সকলোৱে চাবলৈ পায়। তো আমি কথা পাতিম। আমাৰ বিভিন্ন মানে ঠাইৰ মানুহ আছে সমষ্টিটোৰ বিভিন্ন মানে প্ৰান্তৰ পৰা মানুহ আহিছে, ভকতগণ আহিছে, ধৰ্মপ্ৰাণী ৰাইজ আহিছে। গতিকে আপোনালোকে সুন্দৰভাৱে তেওঁলোকৰ কথাবিলাক শুনক কেনেকুৱা ধৰণে তেওঁলোকে উপস্থাপন কৰে কথাখিনি। এই ভাওনাখন ৰিলেটেড এই প্ৰতিযোগিতাখনি ৰিলেটেড কেনেকুৱা ধৰণৰ কথা আনি লাগে নেকি এবাৰ চাও মই ৰাখিম। এতিয়া আমাৰ লাইখুটা স্থাপন কৰাৰ সময় আহি পেলাই ইতিমধ্যে সকলো ভকতগণ ওচৰ চাপিছে আৰু দেখিবলৈ পাইছে আপোনালোকে লাইখুটা স্থাপনৰ প্ৰথমটো কাৰ্যসূচী আমাৰ আজিৰ দিনৰ। আপোনাৰ মাইক ফিটিং হৈছে দেখিবলৈ পাইছে আপোনালোকে।
আহক সকলোৱে ধুনীয়াকৈ লাইন কৰি দিয়ক। ড্ৰোন হ'লে আৰু মজা। কি কৰিলি? আজি জালনী গ্ৰান্টৰ এই ঠাইত আমি বৈকুণ্ঠ সাৰ্ভিচ বিশেষকৈ মহাপুৰুষ গুৰুজনৰ অপূৰ্ব সৃষ্টি ভাওনা সমাৰোহৰ আজি লাইফতে স্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলো ৰাইজক ৰাতিকাষৰীয়া যিমান সকলো ৰাইজ আছে ৰাইজক আমি এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। আহক গুৰুজনৰ অপূৰ্ব সৃষ্টি ভাওনা সমাৰোহ এই পোনপ্ৰথমবাৰৰ বাবে এই জালনী গ্ৰান্টৰ আজি কেইবাখনো গাঁও অন্তৰ্ভুক্ত হৈ এই ভাওনা সমাৰোহ অহা জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই প্ৰথম কাৰ্যসূচী লাইফটা স্থাপন কৰা হ'ব। আমি এই কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আমি মুখীয়া সম্পাদক সঞ্জীৱ বৰাক দেৱক অনুৰোধ জনাইছোঁ। জালনী গ্ৰান্টৰ অন্তৰ্ভুক্ত সমূহ নামঘৰসমূহেও লগত লৈ এই বৃহৎ অনুষ্ঠানভাগে আয়োজন কৰিব লৈছোঁ। এই পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ ক্ষণত এই পবিত্ৰ কৰ্মভাগ কৰিবলৈ আমি আগ্ৰহ হৈছোঁ। আমি এই লাইভ সূতা স্থাপনৰ কাৰ্যসূচীৰ বাবে আমাৰ এই অঞ্চলৰ সকলোৰে শ্ৰদ্ধাৰ গোপাল গোস্বামী প্ৰভুশ্বৰ গিৰীন্দ্ৰনাথ গোস্বামীদেৱ আমাৰ দুলীয়াজনৰ যোগ বামুণীদেৱ তেওঁলোকক আমি প্ৰথমতে বন্তি প্ৰজ্বলনৰ বাবে আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। তেখেতক সন্মান যাচিবলৈ কাৰ্যকৰী সভাপতি ক্ষমা কৰিব এখন চেলেঙেৰে মই কাৰ্যকৰী সভাপতি নিৰশ্বৰ গগৈদেৱ আৰু তৰুণ দত্তদেৱে দুইজন
আৰু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে সকলোকে আহি এই ধৰ্মধ্বজা লাইখোপা এই স্থাপন কৰিবলৈ সকলোৱে সহযোগিতা কৰিবৰ বাবে আমি আগবাঢ়িম। আমি গায়নৰ দলটিক আমি শ্ৰদ্ধাৰে বিদ্যা আৰু ভাগৱত জ্ঞাপন কৰিম। তেখেতসকলৰ আজি এই অনুষ্ঠানত অন্তৰ্ভুক্ত কৰি আহিছোঁ। কৃষ্ণ কৃষ্ণ Krishna ভগৱান ৰাইজসকলৰ দেখিছে উৰুলি উৰুলিৰে Gracias.